100-150 মাটিত প্লাবিত হ'ব আৰু কঠীয়াখিনি চবখিনি গৈছে। দ্বিতীয়তে এই মাটিৰ মালিকে বিক্ৰী কৰিছে, ঘৰ উঠিব প্ৰায় চটল পাইছে। অঁ, আৰু বহুতৰ ঘৰবিলাক চাপৰ, গতিকে ঘৰৰ পইচা পাতিব। সমস্যাটো আচলতে এইটো কাটি নিব নালাগা হৈছিল ইমানখিনি দ কৰি। তাৰ কাৰণে আমাৰ গাঁও উন্নয়নে তেওঁ জানিছিলোঁ বোলে ঘামেশ্বৰ লখৰক, কিন্তু ঘামেশ্বৰ কৰি দিম বুলি কৈ খবৰে নাই। টাউনত বিক্ৰী কৰে যা বেপাৰী, ঘৰৰ ভিতৰত মাটি দিয়া বা কিবা মাটি দিয়াৰ কাৰণে টাউনত মাটিটো কিনি লয়। মথাউৰিটো নিৰ্মাণৰ বাবে চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰা নাছিল নেকি? যোৱাবাৰ কিবা অলপ কৰি দিছে, অলপ ৰিপেয়াৰিং। আচলতে এইখিনি ভাঙব লগা বস্তু পৰিস্থিতি নহওক, ইমান দূৰ নদীৰ পাৰটো কিমান দূৰ দেখছি না, কিন্তু পানীটো নিজে যায় বা ইন্দোৰৰ গাঁটা আছিল, ভুলি গৈছে এনেকৈ। এতিয়া কেইখন গাঁও প্লাবিত হৈ আছে? গাঁও হ'ব আপোনাৰ বনগাঁও, কয়মাৰী, জানৰপাৰ, হেৱতল, ৰামপুৰ, অন্ততঃ 6-8খন গাঁও হ'ব। কঠীয়াও পাৰিছিল আপোনালোকে? অঁ। কিমান বিঘা মাটি এতিয়া পানীৰ কবলত? কিমান হ'ব সেইটো ক'ব নোৱাৰি নহয়। এইটো ধৰক এই মাটিটো একদম কাঁচকুৰি লৈ গৈছে এই পানীটো, কাঁচকুৰি পাব এনেকৈ বুঢ়া পিঠা যথেষ্ট অনিষ্ট হৈছে। ইয়াত ক'বলৈ আৰু কি আছে, আমাৰ আচলতে মূৰত ৰামদাঙন সধালে। আচলতে ক'ব লাগিলে মাটি মাফিয়া, এইবোৰ গাঁৱলীয়া মাটি মাফিয়া, যিয়ে নেকি এটা গৃহস্থৰ মানুহৰ পৰা নিজাববীয়া পাট্টাৰ মাটি কিনিছিলে আৰু কিনি উঠি মথাউৰিটোৰ পৰা একদম থিয়কৈ 10-12 ফুট থিয়কৈ দ কৰি মাথোন মাটি খান্দি লৈ গুচি গ'ল, আৰু গুচি যোৱাৰ ফলত মথাউৰিটো আজি এনেকুৱা অৱস্থা হ'ল। কেতিয়া ভাঙিছে মথাউৰিটো? আজি এইটো ৰাতিপুৱা 7:30 পৰা 7:45 ভিতৰত ভাগিছে। জলস্তৰ কেতিয়াৰ পৰা বৃদ্ধি পাইছে? এইটো যোৱাকালিৰ পৰা বৃদ্ধি পাইছিলে। এতিয়া কেনে অৱস্থা আপোনালোকৰ গাঁৱত? এতিয়াতো আমাৰ প্লাবিত, আমাৰ চোতাল, আমাৰ তাৰমানে আমাৰ এটা গাঁও বনগাঁওখনৰ এটা ছাইড নহয়, সেইটো ছাইড নাপায়। এতিয়া আমাৰ এইটো দক্ষিণ ছাইডটো একদম প্লাবিত, বনগাঁৱৰ দক্ষিণ ছাইড, আৰু দ্বিতীয়তে আপোনাৰ জানৰপাৰ, ভেগৰতল, ৰামপুৰ এইবিলাক চববিলাক প্লাবিত হৈছে। কৃষিভূমিবিলাক চব প্লাবিত হৈছে, কঠীয়াবিলাকৰ ওপৰত একাকাল এক উৰু এনেকুৱা ধৰণৰ পানী হৈছে। যিহেতু যি বন বিভাগৰ যি নিয়ম আছিল, আচলতে যি নদীৰ পাৰ আচলতে খনন কৰিব নোৱাৰে, তাৰপিছতে নদীৰ পাৰ খনন কৰা হৈছিল। হয়, আমি সেইটো জানো, বন বিভাগৰ সেইটো নিয়ম আছে, কিন্তু আমি কিছুমান বাধা দিলে এইবিলাক মাফিয়াই নামানে। কাৰণ তেওঁলোকৰ আমি যদি কমপ্লেইনো কৰোঁ যিকোনো ক্ষেত্ৰত, 4 দিন পিছত তেওঁলোকে আৰু কাটিবই আহে। গতিকে তেওঁলোকে নিশ্চয় ওপৰ মহলত মেনেজ কৰি আহি কৰে। এইটো খান্দিছিলে ৰামপুৰৰ ঘামেশ্বৰ লখৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।